এজন মন্ত্রী আসলে তেখেতক মন্ত্রী কলে খুব লাজ লাগে 420 ফটুয়া অপদার্থ মন্ত্রী এজন হচ্ছে অশোক সিংঘল। এই অশোক সিংঘলে কেইদিন পিছে পিছে মুসলমানের উপর বিভিন্ন ধরনের সাম্প্রদায়িক মন্তব্য করে থাকে, কিন্তু মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙৰীয়া তেখেতৰ মন্তব্যৰ পিছতো নীৰৱ হৈ থাকে আৰু আমাৰ সংখ্যালঘু এৰিয়াত গৈ পেলাই মুছলমানৰ ভোট কিছু থাকে। গতিকে কওঁ যে মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়াই যি ধৰণে মুছলমান বিৰোধী মন্তব্য কৰিছে, এই মন্তব্য যদি মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়াই যদি উঠাই নলয় আৰু মুছলমানৰ ওপৰত যদি আঁঠুকাঢ়ি ক্ষমা নোখোজে, তেনেহ'লে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আজি সমগ্ৰ ৰাজ্যজুৰি পেলাই প্ৰতিবাদ কৰিছোঁ। আজি আমি নগাঁৱত এটা বিশাল প্ৰতিবাদ কৰিছোঁ আৰু মন্ত্ৰী অশোক সিংঘলৰ বিৰুদ্ধে আমি যি কৰিব লাগে আমি তাকে কৰিম আৰু আমাৰ পৰৱৰ্তী সময়ত যি আমাৰ আন্দোলন হ'ব সমগ্ৰ অসমে নজিৰবিহীন এটা আন্দোলন দেখিব আন্দোলন হ'ব। আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই মন্ত্ৰী অশোক সিংঘলক গৰু এৰাল দি এৰি দিছে, যি মনে খোজে সেইটোকে কৈ থাকে। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা স্পষ্ট ভাষাত আমি সকীয়াই দিছোঁ, মুছলমানৰ ওপৰত অন্যায় অত্যাচাৰ গালি গালাজ আমি আৰু সহ্য নকৰোঁ। পাৰিলে আমি একটাৰি ভয়াৱহ পৰিৱেশ সৃষ্টি কৰি আন্দোলন কৰিবলৈ আমি চেষ্টা। যোৱাকালি গোৱালপাৰা এক ৰাজহুৱা সভাত মন্ত্ৰীয়ে অশোক সিংঘল ডাঙৰীয়াই আমাৰ মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে যি সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰিছে, এই মন্তব্যক আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আৰু ধিক্ষাৰ জনাইছোঁ। তেখেতে পূৰ্বেও শোণিতপুৰ জিলাত কোনোবা ঠাইত ৰাজহুৱাভাৱে তেখেতে মুছলমান বিৰোধী মন্তব্য কৰিছে, যি মন্তব্যৰ কাৰণে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত ৰাইজে কৰিছিল। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে এনেকুৱা এজন অযোগ্য মন্ত্ৰী যিজন মন্ত্ৰীৰ মুখত সদায় সাম্প্ৰদায়িক মন্তব্য থাকে, তেনেকুৱা মন্ত্ৰীক মন্ত্ৰীসভাৰ পৰা বহিষ্কাৰ কৰিব লাগে। আৰু অশোক সিংঘল ডাঙৰীয়াক আমি সকীয়াই দিছোঁ যে আপুনি হৈছে দুৰ্নীতি পৰায়ণ এজন ব্যক্তি আৰু আপুনি হৈছে বিয়াগম বিভাগৰ এজন মন্ত্ৰী। আপোনাৰ এই অসমত NRC ডকুমেণ্টছ আছে কি নাই আমাৰ এটা সন্দেহ প্ৰকাশ হৈছে। আপুনি বহিৰাজ্যৰ পৰা ইয়াত আহি অসমত দপদপাই আছে। গতিকে আপুনি এনেকুৱা অদ্ভুত মন্তব্য কৰি আমাৰ এই অসমৰ শান্তি সম্প্ৰীতি থকা ৰাজ্যখনত অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিবলৈ নকৰিবলৈ আমি সকীয়াই দিছোঁ। এইখন অসম, যি অসমত বিভিন্ন জাতি জনগোষ্ঠীয়ে বসবাস কৰে, যিখন ৰাজ্যত আপোনাৰ শংকৰাজনৰ ৰাজ্য, যিখন ৰাজ্যত আমি বিভিন্ন ধৰণৰ জনগোষ্ঠী আমি ইয়াত বসবাস কৰি আছোঁ, তেনেকুৱা ৰাজ্যখনত বিশৃংখলা সৃষ্টি কৰিবৰ কাৰণে অশোক সিংঘল নামৰ এজন বিদেশী ব্যক্তি ইয়াত আহি বিভিন্ন সময়ত অদ্ভুত মন্তব্য দি পেলাই আমাৰ পৰিৱেশ বিনষ্ট কৰিব বিচাৰিছে। গতিকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি পুনৰবাৰ আমি আহ্বান জনাইছোঁ যে আপুনি যদি সঁচা অৰ্থত নিৰপেক্ষ হয়, আপুনি যদি ৰাজধৰ্ম পালন কৰিছে, এনেকুৱা অমানৱীয়হীন এজন ব্যক্তি, যিজন ব্যক্তিৰ মুখত সদায় সাম্প্ৰদায়িক, তেনেকুৱা ব্যক্তি আপুনি অনতিপলমে বহিষ্কাৰ কৰাৰ পথৰ পৰা। অন্যথা আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আজি ৰাজ্যজুৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অনাগত দিনত আমি ইয়াতকৈ ভয়াৱহ প্ৰতিবাদ সাব্যস্ত কৰিম আৰু মন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ আপুনি অনতিপলমে সমগ্ৰ সংখ্যালঘু মুছলমানৰ সন্মুখত ক্ষমা খোজক, অন্যথা ৰাইজতো ক্ষমা নকৰে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ বিভিন্ন জাতীয় দল সংগঠনে আমি মন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে আমি যি প্ৰকাৰে হওক আৰু যেনেকৈ তেওঁক ক্ষমা খুজিব পৰা ৰাস্তা আছে, এই ৰাস্তাত আমি যাম, আইনীগত ব্যৱস্থা কৰিবলৈ আমি বাধ্য হ'ম। তথাপিও আমিতো অসমীয়া, আমি বুবা নহয়, আমি মুছলমান হ'ব পাৰোঁ, আমি বুবা নহয় যে মন্ত্ৰীসকলে যি ক'ব আমি মুখ পাতি বহি থাকিম, আমি বুৰ্বক নহয়, আমি মূৰ্খও নহয়। গতিকে এনেকুৱা বুবাৰ দৰে আমি হেৰি নকৰিম যে তেওঁলোকে আমাক বিভিন্ন সময়ত বিভিন্ন মন্তব্য কৰিব আৰু আমি মুখ পাতি বহি থাকিম। মন্ত্ৰী মহোদয়ক আমি সকীয়াই দিছোঁ যে আপুনি 24 ঘণ্টাৰ ভিতৰত ক্ষমা খোজক, অন্যথা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ভয়াৱহ আন্দোলনৰ সন্মুখীন আপুনি হ'ব।